হেল্ল' গাইজ, সকলোৱে মুড়ি ঘণ্টা ভাল পায় নিশ্চয়। আজি মোৰ ষ্টাইলত মুড়ি ঘণ্টা বনাওঁ আহক। মই অলপ তেল দি লৈছোঁ কেৰাহীত, আৰু ইয়াত কেইটামান শুকান জলকীয়া, অলপ তেজপাত, লগতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু ইয়াৰ লগতে আদা নহৰু পেষ্ট দি দিছোঁ। পেষ্ট মানে মই খুন্দনাত খুন্দিছোঁ, মিক্সিত নাই মৰা, খুন্দনাত খুন্দি লৈছোঁ। আৰু এইখিনি মই অলপ ৰঙা হোৱালৈকে ভাজি থাকিম। ইয়াৰ লগতে অলপমান হালধি দি দিছোঁ, 1 চামুচ হালধি। মছলা বেলেগ নাই দিয়া, এইটো গৰম মছলা, ইয়াত লং ইলাচি মিক্স থাকে, সেইটো দি দিছোঁ অলপ। লগতে তিয়াই থোৱা মগুখিনি দি দিছোঁ, আৰু এইখিনি অলপ সময় 10 মিনিট ভাজি থাকিম। আৰু লগতে সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। মাছৰ মাথা আছিলে, তাৰ কেইটুকুৰামান দি দিছোঁ। এইখিনি ভাজি থাকিম। মুড়ি ঘণ্টা সকলোৱে ভাল পায়, মই পিছে বহুত ভাল পাওঁ। মাছৰ মাথা আনিলে প্ৰায় মুড়ি ঘণ্টা বনাওঁ। এতিয়া ঢাকি থৈ 10 মিনিটমানৰ পিছত মই চাইছোঁ দালিখিনি অলপ সিজা হৈছে, তো এইখিনি খাব পৰা হৈ গৈছে। মই ভাল পাওঁ কাৰণে বনাই দেখুৱালোঁ।